নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। PM কিষাণে 21 নম্বৰ কিস্তিত ধন ৰাখি সোমাই গ'ল একাউণ্টত। আপোনাৰ একাউণ্টত 2000 কোটি টকা সোমালে। টকা নাপালে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। লাখ লাখ ৰেচন কাৰ্ড কৰ্তন হ'ল। আপোনাৰ ৰেচন কাৰ্ড কৰ্তন হৈছে নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে আত্মীয় গোটৰ প্ৰতিজন মহিলাক সমষ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত 10,000 টকা পালেনে? লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকা সোমালে। যদি আপুনি এতিয়ালৈকে টকা পৰে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন হ'ল লাখ লাখ লোকৰ। কৰ্তন হৈছে নেকি আপোনাৰো নাম? আজি কোটি কোটি হিতাধিকাৰী একাউণ্টত সোমাল চৰকাৰী ধন। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো আজি 10 বজাৰ পাছত পুনঃপুৰে একাউণ্টত সোমাল চৰকাৰী ধন। 35 লাখ লোকৰ নাম কাটি দিয়া হ'ল তালিকাৰ পৰা। আপোনাৰ নামো কাটি দিয়া হৈছে নেকি? যদি আপুনি এতিয়ালৈকে PM কিষাণে 21 নম্বৰ কিস্তিত ধন ৰাখি পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে। যদি আপুনি টকা পাইছে এতিয়া কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি PM কিষাণে 21 নম্বৰ কিস্তিত ধন ৰাখি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, জানিব পাৰিব। কৃষকৰ একাউণ্টত পুনঃ সোমালে 21 নম্বৰ কিস্তিত ধন ৰাখি। 21 নং কিস্তিত 2000 টকা হিতাধিকাৰী একাউণ্টত সোমাল। 4 ৰাজ্যৰ কৃষকে এটা মাহৰ পূৰ্বেই লাভ কৰিছে PM কিষাণৰ ধন ৰাখি, আৰু এই কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰা নাই। বাকী ৰাজ্যৰ কৃষকৰ একাউণ্টত এই টকা লাভ কৰিছে। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাল চৰকাৰৰ এই ধন ৰাখি। যিসকল কৃষকে ইকৈচি কৰিছে সেইসকল কৃষকে লাভ কৰিলে ধন ৰাখি। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিলে চৰকাৰী ধন। হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছে নে নাই? যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত কি কৰিব? হিতাধিকাৰী তালিকাত নাম নাপালে ফোন কৰক। হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে অন 5526 অথবা 01124300606 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰে অভিযোগ। অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই। কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম যদি আপুনি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব। PM কিষাণে 21 নম্বৰ কিস্তিত 2000 টকা নাপালে কৃষকসকলৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, DBT লিংক কৰিব লাগিব। DBT লিংক কৰিবলৈ হ'লে বেংকত গৈ কৰিব পাৰিব। নম্বৰ 2, আপুনি এগ্ৰিকালচাৰ অফিচত যাব লাগিব যদি মাটিৰ নথিপত্ৰৰ কিবা সমস্যা থাকে। নম্বৰ 3, আপুনি ইকৈচি কৰিব লাগিব। যদি এইকেইটা 3টা কাম কৰিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় লাভ কৰিছে 2000 কোটি টকা। এই 3টা কাম কৰা সত্ত্বেও যদি আপুনি PM কিষাণৰ টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰী তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন হ'ল। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন হৈছে ৰেচন কাৰ্ডৰ পৰা। এই তালিকাত এবাৰ চাই লওক আপোনাৰ নাম ৰেচন কাৰ্ডৰ তালিকাত আছে নে নাই। অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰে বৃহৎ অভিযান আৰম্ভ কৰিছে। খাদ্য ৰাজহুৱা বিতৰণ বিভাগৰ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান। দুখীয়াক বঞ্চিত কৰি বহু লোকে গ্ৰহণ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা। অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিছে বিভাগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই, কিয়নো কোটি কোটি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ তালিকাৰ পৰা। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি অৰুণোদয়ৰ ধন পালেনে? ইয়াতেই কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ল একাউণ্টত। আজি অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ধন ৰাখি। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি এই কাম। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হৈছে 1250 টকাকৈ। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিলে ধন ৰাখি। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। প্ৰথমতে আপুনি বেংকত যাওক। বেংকত গৈ চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি একাউণ্টৰ ষ্টেটাছ চেক কৰক আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছেনে।
যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ KYC আপডেট কৰিব লাগিব আৰু আপুনি বেংকৰ পৰা ফৰ্মটো লৈ জমা দিলে KYC আপডেট হৈ যাব যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে তথাপিও টকা সোমোৱা নাই তেনে ক্ষেত্ৰত অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ হেল্পলাইন নম্বৰটো হৈছে 0361223705 এইটো নম্বৰতে কল কৰক আপুনি নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি 18 জনৰ কাষত অসম চৰকাৰ হয় বন্ধু-বান্ধৱীসকল অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 38 লাখতকৈ অধিক হিতাধিকাৰী বেংক একাউণ্টযোগে প্ৰাপ্য ধন লাভ কৰিলে আপোনাৰ একাউণ্টত যদি অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিয়ক অভিযোগ যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে আপুনি ব্লকত যাওক ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই যদি আপুনি 10 নম্বৰত পোৱা নাই চৰকাৰে 10 ডিচেম্বৰত আকৌ অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰদান কৰিব আৰু 10 ডিচেম্বৰৰ পূৰ্বে আপুনি KYC আপডেট আৰু ব্লকত যোগাযোগ কৰিব লাগিব অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অতি শীঘ্ৰে এইকেইটা কাম সকলোৱে কৰি ল'ব পাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নেকি উচ্ছেদিতৰ নাম উচ্ছেদিত লোকক লৈ ডাঙৰ ঘোষণা কৰিছে নিৰ্বাচন আয়োগ অসমৰ উচ্ছেদ হোৱা লোক নতুন ঠাইত কৰিব লাগিব ভোটৰ বাবে আবেদন পূৰ্বে বেদখল কৰি থকা ঠাইৰ পৰা কৰ্তন হ'ব ভোটাধিকাৰ নতুন ঠাইত প্ৰপত্ৰ আঁতৰ জৰিয়তে কৰিব লাগিব স্থানান্তৰৰ আবেদন বৰ্ষী ৰাজ্যৰ পৰা কাম কৰিবলৈ আহি স্থান নাপাব ভোটাৰ তালিকাত দীৰ্ঘদিনীয়া বাস কৰাসকলে অন্য ৰাজ্যৰ পৰা স্থানান্তৰিত কৰিব পাৰিব ভোট প্ৰপত্ৰ আঁতৰ জৰিয়তে ভোটাধিকাৰ স্থানান্তৰণ কৰিব পাৰিব সুবিধা হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বহুতৰ মনত বহু ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল অৱশেষত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিখন আবেদন কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা এছআৰক লৈ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়ৰ বিজ্ঞপ্তি জাৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নেকি উচ্ছেদিত নাম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ পানী আৰু নিমখ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পেটত আছে এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীয়ে মিয়াৰ ঘৰত খাইছে আৰু শুইছে এইবাৰ গছে পাতে সাক্ষী দিব মিয়াই কি খাব বিয়া কিমান কৰিব সেয়া মিয়াৰ কথা মিয়াৰ সিদ্ধান্তবোৰ মুখ্যমন্ত্ৰীয়ে ল'ব নেকি আমাৰ মিয়া মানুহ জুবেনৰ লগত আছে ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 108 বুলি মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ 108 নেকি ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 নম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে গান্ধী মৈদানত নীতিশ কুমাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহেও বিজেপি শাসিত আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সম্ৰাট চৌধুৰীয়ে কেৱল এয়াই নহয় চৰকাৰৰ ফালৰ পৰাও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে উপ মুখ্যমন্ত্ৰী হিচাপে ল'লে বিজয় কুমাৰ সিনহাই 10 নম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বেদখলকাৰী মিয়াৰ ওপৰত আজমলৰ হিয়াবাঙা কান্দন মাইকত কান্দি কান্দি ভাষণ মৌলানা বদৰুদ্দিন আজমলৰ দবকাত বদৰুদ্দিনৰ উচপনি শুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে এওঁলোকক লৈ পলিটিক্স কৰিব নালাগে এনেকুৱাকৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আমি পলিটিক্স কৰা নাই বেদখলকাৰী মিয়াৰ বাবে আদালত লৈ যাব মৌলানা বদৰুদ্দিন আজমলে বেদখলকাৰী মিয়াক ন্যায় দিব মৌলানা বদৰুদ্দিন আজমলে দবকাত বেদখলকাৰী মিয়াক আশ্ৰয় দিলে মৌলানা বদৰুদ্দিন আজমলে বেদখলকাৰী মিয়াৰ ওপৰত আজমলৰ হিয়াবাঙন কান্দন তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অখিল গগৈ চিৰিয়াছ পলিটিচিয়ান নহয় এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে য'তে যেনেকৈ যি পায় তাতে জঁপিয়াই পৰে অখিল গগৈ মানুহে চিৰিয়াছলি নলয় এনেকুৱা মানুহক এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অখিল গগৈৰ কোনো কাৰেক্টাৰ নাই বুলি মন্তব্য কৰিছে ৰাতিৰ ভিতৰতে অখিল গগৈ জীৱন অনুৰাগী হল অখিল গগৈৰ নট ঢিলা আছে বুলি মন্তব্য কৰিছে মই ইংলেণ্ডত কোট টাই পিন্ধা মানুহৰ লগত কেনেকৈ থুতি পিন্ধিম অখিল গগৈয়ে নিজে নামঘৰত লং পেণ্ট পিন্ধি সোমায় আমি ফেচবুকত লিখি ন্যায় নিদিওঁ
আমি যি ন্যায় দিওঁ হাতে কামে দিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ জুবেন ক্ষেত্ৰলৈ গ'লে মিয়াও আহি যায়। জুবেনক লৈ ৰাজনীতি কৰিছে বিৰোধীয়ে। জীৱিত কালত জুবেনৰ কথা বেয়াকৈ কৈ থাকিল অখিল গগৈ। মই মনে মনে থাকিলে ভাবিব কিবা এটা ভাবি আছো। চাৰ্জশ্বিট দিয়াৰ পাছত হ'ব জুবেন ক্ষেত্ৰৰ একশ্যন। এনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব অসমৰ 5 মহিলাই। শোণিতপুৰৰ একেখন গাঁৱে 5 মহিলাক বিদেশী চিনাক্ত কৰিছে। 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ 5 মহিলাক। জামুগুৰি হাটৰ থোৱাকাটা গাঁৱৰ 5 মহিলাক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে। 1950 চনৰ জাননী অনুসৰি মহিলা কেইগৰাকীক বিদেশী চিনাক্ত কৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ফাতেমা মনোৱাৰ কেৱল এয়াই নহয়, মাৰুফা আৰু মৰিয়ম নেছা আৰু আমজাদ এৰিব লাগিব দেশ, আৰু এইকেইজনৰ নাম উল্লেখ কৰিছে। ধুবুৰী শ্ৰীভূমি দক্ষিণ শালমৰা মানকাচৰৰ পথৰে যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অসম তথা দেশৰ সীমান্তৰ পৰা ওলাই যাবলৈ নিৰ্দেশ জিলা আয়ুক্তৰ। 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব অসমৰ 5 মহিলাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনত জেইলৰ পৰাই অৱতীৰ্ণ হ'ব আমিনুল ইছলাম। হয় বন্ধু বান্ধৱীসকল, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আশা কৰিছোঁ জেইলৰ ভিতৰৰ পৰাই নিৰ্বাচনী খেলাম আমিনুলক। মহাৰাষ্ট্ৰ হাৰিয়ানাত জেইলৰ পৰা খেলুৱৈসকল জয়যুক্ত হৈছে। ষড়যন্ত্ৰৰ বলি হৈ আত্মা ধৰি জেইলত আছে আমিনুল ইছলাম। NSA জাপি দিবলৈ কোনো পাপ কাম কৰা নাই আমিনুলে। আমিনুলৰ গোচৰক লৈ আমি সুপ্ৰিম কোৰ্টত যাম। কংগ্ৰেছে বিচাৰি আছে এই মানুহটো জেলতেই থাকক, ঘোষণা কৰিছে AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। হয় বন্ধু বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মৰিলে মৰি যাম জনজাতি লৈ যাম। হাতে হাতে জোৰ লৈ কঁপাই তুলিলে উজনি। জনজাতিকৰণ দাবীত কপিল ডিব্ৰুগড়। হাতত জোৰ লৈ ৰাজপথ কঁপালে টাই অসম ছাত্ৰ সন্থাই। হাজাৰ হাজাৰ জনতাৰ কেৱল জনজাতিকৰণৰ দাবী। টাই অসমক জনজাতিকৰণৰ স্বায়ত্তশাসন প্ৰদানৰ দাবীত প্ৰতিবাদ কৰিছে। জনজাতি প্ৰদান নকৰিলে 2026ত চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ। মৰিলে মৰি যাম জনজাতি লৈ যাম বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে জনতাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিজ সমষ্টিতে পৌষেদা বিধায়ক ৰেকুবুদ্দিন আহমেদক। নিৰ্বাচনী কুচকাৱাজৰ মাজতে ৰাজ্যৰ ৰোষত পৰিছে বিধায়কগৰাকী। ৰেকুবুদ্দিন আহমেদ গোবেক ধনীৰে উত্তাল সন্তুলি। ৰেকুবুদ্দিন গুণ্ডা ছয়তান আশা দিছে আৰু এনেকুৱাকৈ উত্তেজিত পৰিৱেশৰ সৃষ্টি হৈছে। পৰিস্থিতি উত্তপ্ত দেখি ঘটনাস্থলীৰ পৰা পলায়ন। নিজ সমষ্টিৰ চমৰীয়া সন্তুলিতে বিধায়কৰ সৈতে এই কাণ্ড। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নিজ সমষ্টিতে পৌষেদা বিধায়ক ৰেকুবুদ্দিন আহমেদক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.